পৃথিৱীৰ উচ্চতম বিমানবন্দৰটোৰ নাম কি আৰু ক'ত অৱস্থিত? উত্তৰ বাংদা বিমানবন্দৰ, তিব্বত। বিশ্বৰ বৃহত্তম যাদুঘৰটো ক'ত আছে? উত্তৰ আমেৰিকাৰ মিউজিয়াম অৱ নেচাৰেল হিষ্টৰী, নিউয়ৰ্ক। বিশ্বৰ বৃহত্তম পুথিভঁৰালটোৰ নাম কি আৰু ক'ত আছে? উত্তৰ ইউনাইটেড ষ্টেটছ লাইব্ৰেৰী অৱ কংগ্ৰেছ, আমেৰিকাত আছে। বিশ্বৰ সৰ্বাধিক জনবহুল মহানগৰ কোনখন? উত্তৰ চাংহাই, চীন দেশ। পৃথিৱীৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি? উত্তৰ হৈছে সুন্দৰবন, পশ্চিম বংগ। বছৰৰ কোন তাৰিখে দিন-ৰাতি সমান হয়? উত্তৰটো হৈছে 21 মাৰ্চ। বিশ্বৰ আটাইতকৈ ডাঙৰ চৰাই কোনবিধ? উত্তৰটো হৈছে উট পক্ষী। বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ চৰাই কোনবিধ? উত্তৰটো হৈছে হামিং বাৰ্ড। বিশ্বৰ বৃহত্তম বিমানবন্দৰটোৰ নাম কি? উত্তৰ হৈছে চিকাগো আন্তৰ্জাতিক বিমানবন্দৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ। মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি? উত্তৰ হৈছে পলিগ্ৰাফ। বতাহৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো কি? উত্তৰটো হৈছে এনিমোমিটাৰ। মানুহৰ ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ হৈছে স্ফিগমোমেনোমিটাৰ। মানুহে সজা আটাইতকৈ ওখ গম্বুজ কি? বুৰ্জ খলিফা। মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজন কোন? উত্তৰ হৈছে মেজৰ ইউৰি গেগেৰিন, ৰাছিয়ান। পৃথিৱীৰ প্ৰথম মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে ভেলেণ্টিনা তেৰেস্কোভা। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ হৈছে আৰ্যভট্ট। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাদেশ কোনখন? উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। বিজ্ঞান বিষয়ত ডক্টৰেট উপাধি পোৱা প্ৰথমজন অসমীয়া বিজ্ঞানী কোন? উত্তৰটো হৈছে ৰাধিকাৰাম ঢেকিয়াল ফুকন। বিলাতত শিক্ষা লাভ কৰা প্ৰথমজন অসমীয়া কোন? উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোনজন ভাৰতীয় আছিল? উত্তৰটো হৈছে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব। ধন্যবাদ।